ভাল ডক্টৰ এজন, ভাল ইঞ্জিনিয়াৰ এজন, কিন্তু ভাল মানুহ নহবও পাৰে। যদি ইঞ্জিনিয়াৰ হৈ পেলাই সি অকল টকাহে লুটিছে, টকাহে ঘটিছে, চিকিৎসক হৈ যদি সি অকল দিনে ৰাতিয়ে মেচিনৰ দৰে টকাহে ঘটিছে, সি যদি দৰিদ্ৰ পীড়িত মানুহৰ কথা চিন্তা নকৰে, আপোনালোকৰ এই অঞ্চলটোৰ পৰাই অতি বেছি কষ্ট কৰা কোনোবা এজন দৰিদ্ৰ পীড়িত কৃষকৰ সন্তান যদি কাইলৈ পৰিলে চোকা হৈ, মেধা হৈ, ডক্টৰ হৈ, নামী দামী এখন যদি এই মংগলদৈ, চিপাঝাৰ, খাৰুপেটীয়াত যদি নাৰ্ছিং হোম খুলিছে, তাৰপিছত যদি তেওঁ অকল টকাই ঘটিছে, দৰিদ্ৰ মানুহক কোনো ধৰণৰ তেওঁ সহানুভূতিৰে নাচায়, তেওঁৰ প্ৰতি অকণো দয়া নাই, মমতা নাই, আপুনি কি তেওঁক ভাল মানুহ বুলি ক'বনে? আপোনালোকে যদি কয় ক'ব পাৰে, মই নকওঁ। এখন ভাল চাৰ্টিফিকেট বা এখন ভাল মাৰ্কশ্বিট কেতিয়াও জীৱন হ'ব নোৱাৰে। জীৱিকা অৱলম্বনৰ এটা পথ হ'ব পাৰে। বিখ্যাত মানুহ তাৰপিছত কওক, ভাল ডক্টৰ এজন, ভাল ইঞ্জিনিয়াৰ এজন, কিন্তু ভাল মানুহ নহবও পাৰে। যদি ইঞ্জিনিয়াৰ হৈ পেলাই সি অকল টকাহে লুটিছে, টকাহে ঘটিছে, চিকিৎসক হৈ যদি সি অকল দিনে ৰাতিয়ে মেচিনৰ দৰে টকাহে ঘটিছে, সি যদি দৰিদ্ৰ পীড়িত মানুহৰ কথা চিন্তা নকৰে, আপোনালোকৰ এই অঞ্চলটোৰ পৰাই অতি বেছি কষ্ট কৰা কোনোবা এজন দৰিদ্ৰ পীড়িত কৃষকৰ সন্তান যদি কাইলৈ পৰিলে চোকা হৈ, মেধা হৈ, ডক্টৰ হৈ, নামী দামী এখন যদি এই মংগলদৈ, চিপাঝাৰ, খাৰুপেটীয়াত যদি নাৰ্ছিং হোম খুলিছে, তাৰপিছত যদি তেওঁ অকল টকাই ঘটিছে, দৰিদ্ৰ মানুহক কোনো ধৰণৰ তেওঁ সহানুভূতিৰে নাচায়, তেওঁৰ প্ৰতি অকণো দয়া নাই, মমতা নাই, আপুনি কি তেওঁক ভাল মানুহ বুলি ক'বনে? আপোনালোকে যদি কয় ক'ব পাৰে, মই নকওঁ। তেওঁ চিকিৎসা পাবৰ কাৰণে সকলো মানুহে হাবাথুৰি খাই যায়, তেওঁ এজন ভাল চিকিৎসক। তেওঁ মৃত্যুৰ দুৱাৰদলিৰ পৰা মানুহক বচাই দিব পাৰে, তেওঁ এজন ভাল চিকিৎসক। তেওঁ অস্ত্ৰোপচাৰ কৰি যিকোনো এজন কেঞ্চাৰ বেমাৰীক তেওঁ যথেষ্টখিনি সকাহ দিব পাৰে, তেওঁ এজন কেঞ্চাৰৰ ভাল চিকিৎসক। কিন্তু সেইখিনিৰ বিনিময়ত যদি তেওঁ অকল টকা চিনি পায়, তেওঁক যদি অকল আপুনি মাটি, বাৰী, গৰু, ছাগলী, কুকুৰ সকলোবিলাক বিক্ৰী কৰি পেলাই যদি আপুনি তেওঁক দিবগৈলগীয়া হৈছে টকাৰ মোনাটো, তেতিয়া মই নকওঁ তেওঁ ভাল চিকিৎসক, তেওঁ ভাল মানুহ হ'বই নোৱাৰে, হ'বই নোৱাৰে। তেনেকুৱা সন্তান আপোনালোকে বিচাৰে নিবিচাৰে। আৰু সেইটো কাৰণে কি লাগে, এতিয়াৰে পৰাই আপোনাৰ সন্তানক অকল মূল্যাংকনৰ পিছত নদৌৰাব। মূল্যাংকনৰ নিগনি দৌৰত নমালে অকল নম্বৰৰ প্ৰতিযোগিতাত সি আগবাঢ়ি গৈ গৈ চোকা আৰু মেধা হিচাপে জিলিকি উঠিব, ঠিকেই। কিন্তু সি একেটা সময়তে মূল্যাংকনক গুৰুত্ব দিয়াৰ কাৰণে আন এটা দিশক গুৰুত্বহীন কৰিব, সেইটোৱে হৈছে মূল্যবোধ। মূল্যাংকনক গুৰুত্ব দিলে মূল্যবোধ চিটিকি যাব। মই বিচাৰো মূল্যাংকনৰ লগতে সমানে আপোনালোকে মূল্যবোধক গুৰুত্ব দিয়ক। এখন ৰেলগাড়ীৰ দুটা চিৰিৰ দৰে, এটা চিৰিত মূল্যাংকন থাকক, আনটো চিৰিত মূল্যবোধ থাকক। ৰেলৰ ইঞ্জিনটো তেতিয়া ধুনীয়াকে চলি যায় আৰু দবাবিলাকতো ধুনীয়াকে ইঞ্জিনটোৱে টানি লোৱাৰ জীৱনটো তেনেকুৱা। ইঞ্জিন চলিবৰ কাৰণে যেনেকৈ দুটা চিৰিৰ সমানেই গুৰুত্ব আছে, পিছফালৰ দবাবিলাক যাবৰ কাৰণে যেনেকৈ ইঞ্জিনটোৰ কাৰ্যক্ষম সেই শক্তি, সেই ৰেলৰ চিৰি দুটাৰ বেলেঞ্চ সম্পূৰ্ণ থাকিব লাগিব। এজন পূৰ্ণাংগ মানুহ হ'বৰ কাৰণেও কম আৰু এই শিশু অৱস্থাৰ পৰাই এই ছাত্ৰ। কিন্তু সেয়া জীৱন নহয়, জীৱন বেলেগ বস্তু। 90ৰ ওপৰৰ পৰা ল'ৰাটোক এখন ভাল শিক্ষানুষ্ঠানত পঢ়িবৰ কাৰণে সেই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখনে সহায় কৰে। তেনেকৈ গৈ 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 এটা সময়ত চাকৰি তুমি যদি প্ৰতিযোগিতাত নামিছা, তেতিয়াও তোমাক সেই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখনে তোমাক সহায় কৰে। সেইখিনিলৈকে সেইখনৰ কাম থাকে। কিন্তু তাৰ পিছত গোটেই জীৱনটো যেতিয়া আৰম্ভ হ'ব, সেই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখনৰ কিন্তু বৰ বিশেষ গুৰুত্ব নাথাকে। আজি এই যে আমাৰ চন্দ্ৰযান 3, কিছু সময়ৰ পূৰ্বে তোমালোকৰ উদ্বোধক মহোদয়ে মোক সেই কথাটো মনত পেলাই দিছে, যিটো বিজ্ঞান মনস্কতা, অসমৰ যিকেইজন বিজ্ঞানীৰ তাত অৱদান। আনকি এই সূৰ্যৰ পিনে এতিয়া প্ৰেৰণ কৰা মহাকাশ যানতো আমাৰ অসমৰ বিজ্ঞানী জড়িত হৈছে। আমাৰ কাৰণে কিমান গৌৰৱৰ কথা। এই যি 6গৰাকী চন্দ্ৰযানৰ লগত জড়িত হৈছিল, তেওঁলোক এটা সময়ত অসমত কেনেকুৱা ছাত্ৰ আছিল আমি আজি হিচাপ কৰিছোঁ নেকি?
এই লখিমপুৰৰ স্বয়ন দত্ত তেওঁ কিমান চোকা কিমান মেধা আছে আমি আজি হিচাপ কৰিছোঁ নেকি চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত তেওঁ কিমান চোকা আমি কোনোবাই খবৰ লৈছোঁ নেকি নাই লোৱা তেওঁ নিজৰ প্ৰতিভাৰ বলত আজি নিজক সেই পৰ্যায়লৈ লৈ গৈছে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত কিমান চোকা সেইটো আমাৰ কাৰণে গৌণ তেওঁ কামখিনি মুখ্য আমাক সেইটোহে লাগে পৰৱৰ্তী পৰ্যায়ত যিকোনো এজন ছাত্ৰ বা ছাত্ৰী নিজৰ কৰ্ম চিন্তাৰেহে এটা নিজৰ পজিশ্যন উলিয়াই লৈ গৈ ইয়াতো তোমালোক তেনেকুৱা ছাত্ৰ ছাত্ৰী আছা পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যিবিলাক নিজৰ কেপাচিটিৰ বলত আত্মবিশ্বাসৰ বলত সেই পৰ্যায়লৈ নিজক লৈ গৈছে তাৰ ভিতৰত মই যে তোমালোকক ক'লোঁ APJ আব্দুল কালামৰ কথা ঠিক তেনেকৈ পৰৱৰ্তী সময়ত আমাৰ বহুত ব্যক্তি আছে যিবিলাকে নিজক সেই পৰ্যায়লৈ লৈ গৈছিল ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী যি গোটেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এজন বিশ্ব নেতা আছিল উইনষ্টন চাৰ্চিল চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত চোকা নাছিল কিন্তু তেওঁ কি সাহিত্যৰ নোবেল বঁটা পোৱা এগৰাকী ৰাজনীতিক আছিল গোটেই পৃথিৱীয়ে তেওঁক চেলুট দিয়ে এজন প্ৰধানমন্ত্ৰী আছিল তেওঁ কি বলত কি সাহসত সেই পৰ্যায় পাইছিলগৈ অকল নিজৰ চিন্তাৰ বলত নিজৰ আত্মবিশ্বাসৰ বলত নিজৰ দক্ষতাৰ বলত নাগৰিক হোৱাতকৈ তোমাক কোনোবাই কৰিব বিচাৰিছে তুমি এজন হিন্দু হোৱা তুমি এজন মুছলমান হোৱা মই তাৰ দুৰ্ঘৰ বিৰোধী মই খোলা কথা কৈছোঁ মই হিন্দু হ'ব নিবিচাৰোঁ মই মুছলমানো হ'ব নিবিচাৰোঁ মই খ্ৰীষ্টানো হ'ব নিবিচাৰোঁ মই হ'ব বিচাৰোঁ এজন মানুহ আৰু তোমালোককো মই সেইটোৱে কওঁ তোমালোক ধৰ্মীয়ভাৱে কাক বিশ্বাস কৰা সেইটো তোমাৰ নিজা কথা কোনোবাই ভগৱান বুলি ক'ব কোনোবাই শিৱ বুলি ক'ব কোনোবাই গড বুলি ক'ব কোনোবাই আল্লাহ বুলি ক'ব কোনোবাই যীশু বুলি ক'ব কোনোবাই গৌতম বুদ্ধ বুলি ক'ব এইটো বেলেগ যাৰ যি ইচ্ছা ধৰ্মীয় বিশ্বাসটো নিজৰ মনৰ কথা এইটো কেতিয়াও কাকো জাপি দিব নালাগে কিন্তু তুমি নিজে বিশ্বাস যিটো কৰিবা সেইটো বুলি তুমি আনৰ ধৰ্মক ঘৃণা কৰিবা সেইটো হ'ব নোৱাৰে আৰু ইয়াত তুমি শিক্ষা গ্ৰহণ কৰি তুমি ধৰ্মটোক ল'বা শান্তিৰ কাৰণে ধৰ্মটোক তুমি কেতিয়াও অশান্তিৰ বীজ সিঁচিবৰ কাৰণে তুমি ল'ব নোৱাৰা সেয়া হ'ব নোৱাৰে সেইটো অন্যায় আমাৰ এতিয়া ৰাজ্যখনত আমাৰ দেশখনত সেইটোৰে অভাৱ ঘটিছে এইটো সংখ্যালঘু বসতি প্ৰধান অঞ্চল মই গম পাওঁ ইয়াত বহুতখিনি উদ্বোধক মহোদয়ৰ কথাৰ পৰাই স্পষ্ট যে মাইনৰিটি মানুহখিনিক এতিয়া বহুতেই বেলেগ ধৰণে চায় মই তোমালোকক এটা কথাই ক'ম কোনে কি কৈছে ক'বলৈ দিয়া সেইবিলাক কথাত গুৰুত্ব দিয়াটো অনুচিত তুমি যদি নিজৰ লক্ষ্যস্থান স্থিৰ কৰিছা যে তুমি এনেকুৱা এজন মানুহ হ'ব বিচাৰিছা যিজন মানুহ সমাজৰ 10 জনৰ কাৰণে তুমি আদৰ্শ হ'বা সমাজৰ 20 জন মানুহৰ কাৰণে তুমি প্ৰেৰণা হ'বা বছ তুমি নিজৰ সেই লক্ষ্যস্থানত অগ্ৰসৰ হোৱা বাকী কথা পা কোনোবাই তোমাক সমালোচনা কৰিছে কৰিবলৈ দিয়া এটা কথা মনত ৰাখিবা যাৰ বদনাম আছে তাৰহে বদনাম গাব পাৰে কোনোবাই যাৰ কোনো নামেই নাই তাৰ কি বদনাম গাব যাৰ বদনাম আছে তাৰহে বদনাম গায় তোমাক কোনোবাই সমালোচনা কৰিছে কৰিবলৈ দিয়া সমালোচনা কাক কৰে সেইটো সদায় মনত ৰাখিবা যিকোনো মানুহেই সমালোচনা কৰিব পাৰে কিন্তু সমালোচিত হ'বলৈ যোগ্য লাগে অৰ্থাৎ তোমাক যদি কোনোবাই সমালোচনা কৰিছে তেতিয়াহ'লে তুমি ভাবিবা যে তোমাৰ কিবা এটা গুণ আছে সকলো মানুহক কেতিয়াও সকলো মানুহে সমালোচনা নকৰে সমালোচনা কৰিবলৈও তুমি সমালোচিত হোৱাৰ এজন যোগ্য মানুহ হ'ব লাগিব তেতিয়াহে তোমাক সমালোচনা কৰিব